জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 6 ছেপ্টেম্বৰ 2024, বাৰ পৰিছে শুক্ৰবাৰ আৰু আজিৰ দিনটোত শুক্ল পক্ষৰ তৃতীয়া তিথি আধালৈকে পৰিছে আৰু 3টা বজালৈকে মানে তৃতীয়া, তাৰ পিছৰখিনি আকৌ চতুৰ্থী তিথিও পৰিছে। গতিকে আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব 11টা বজাৰ মানলৈকে আপোনাৰ কন্যা ৰাশি হ'ব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব বেচাজু। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে ভাল নহ'ব, তেওঁলোকে যিকোনো ডাঙৰ কাম কৰোঁতে ভাবি চিন্তি কৰিব লাগিব বা নকৰাটো আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। যিকোনো এনেকুৱা কথা যিবিলাকে নেকি আপোনালোকৰ জীৱনত আমনি কৰিব পাৰে বা বেলেগৰ জীৱনত অশান্তি কৰিব পাৰে, তেনেকুৱা কথাবিলাকৰ পৰা আপোনালোকে দূৰত থকাটো ভাল হ'ব। যিকোনো বৈবাহিক ক্ষেত্ৰত আপোনালোকে মীমাংসা যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে আজি দিনটোত আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে খুব ভাল, যিকোনো শুভ কাম কৰিব পাৰে, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা লাভ ওলাব পাৰে, আপোনালোকৰ সন্তানৰ লগত জড়িত, সন্তানৰ শিক্ষাৰ লগত জড়িত, প্ৰেম আদিৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিব পাৰিব। মিথুনৰ কাৰণে এতিয়া আমি চাই লওঁ আহকচোন। মিথুনৰ কাৰণে ভাল নহয়, মানসিক চিন্তা থাকিব, ক্লেশ থাকিব, গা মন অকণমান বেয়া লাগি থাকিব পাৰে, শাৰীৰিক কিবা অসুবিধা আপোনালোকে পাব পাৰে, মাথাৰ ঘূৰণি বা মাথাৰ বিষ বা শৰীৰৰ অন্য ঠাইত আপোনালোকৰ বিষ বেদনা হ'ব পাৰে। গতিকে আপোনালোকে অকণমান সাৱধান হ'ব আৰু বাণীত আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে যিকোনো শুভ কাম কৰিব পাৰে, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা প্ৰফিট ওলাব, যিটোত নেকি পৰাক্ৰম জড়িত হৈ থাকে, পৰাক্ৰম নিহিত হৈ থাকে, তেনেকুৱা প্ৰত্যেকটো কাম কৰিব পাৰিব। যিসকল ন শিকাৰু যিকোনো ক্ষেত্ৰত যিকোনো ফিল্ডত আপোনালোকে যদি কিবা শিকি আছে, শিকাৰ পুৰা যদি আপোনালোকৰ জোচ শিকি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব ভাল, বিদ্যাৰ্থীৰ কাৰণেও শুভ দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি বৈবাহিক ক্ষেত্ৰত, বাকীবিলাক ক্ষেত্ৰত আপোনালোকৰ মধ্যম, কিন্তু বৈবাহিক ক্ষেত্ৰত আপোনালোকে বাণীত যদি কণ্ট্ৰল নকৰে, অদৰকাৰী কথাবিলাক যিবিলাক নেকি নেপাতিলেও হয় সেইবিলাকো যদি ডিছকাছ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ অশান্তি হ'ব পাৰে। কন্যাৰ কাৰণে খুব ভাল দেখা গৈছে, যিকোনো শুভ কাম তেওঁলোকে কৰিব পাৰিব, যিকোনো এনেকুৱা কাম যিটোত নেকি কিবা এটা নহয় কিবা এটা প্ৰফিট থাকিব পাৰে, কিবা এটা নহয় কিবা এটা আপোনালোকৰ জীৱনৰ গ্ৰথৰ লগত জড়িত হৈ থাকিব পাৰে, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে ভাল নহয়, মানসিক চিন্তা, ক্লেশ আদি থাকিব, পইচা পাতিৰ মানে বেছি খৰচ হ'ব, অধিক ব্যয়ৰ সমস্যাটো আপোনালোকৰ হ'ব পাৰে, নভবা নিচিন্তা ব্যয় হ'ব পাৰে। বাণীত আপোনালোকে যদি কণ্ট্ৰল নাথাকে তেতিয়া ৰিলেটিভছৰ লগত বা আপোনালোকৰ বন্ধুবৰ্গৰ লগত বিবাদ আদি হ'ব পাৰে, সাৱধান আপোনালোকে হ'ব লাগিব। বৃশ্চিকৰ কাৰণে খুব ভাল, যিকোনো শুভ কাম তেওঁলোকে কৰিব পাৰে, যিকোনো লাভালাভৰ লগত জড়িত কাম তেওঁলোকে কৰিব পাৰে, যিকোনো এনেকুৱা কাম যিটোত নেকি তেওঁলোকৰ কিবা এটা গ্ৰথ সোমাই আছে, নিজৰ মানে মেণ্টেল ছেটিছফেকশ্যন সোমাই আছে বা নিজৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কিবা কথা জড়িত হৈ আছে, তেনেকুৱা কামবিলাক তেওঁলোকৰ কাৰণে শুভ দেখা গৈছে। ধনুৰ কাৰণে ভাল নহয়, নতুনকে সন্ধি কৰা, নতুনকে ব্যৱসায়ৰ কথা ভবা, নতুন কিবা এটা সাল সলনি কৰা ব্যৱসায় ক্ষেত্ৰত, যিকোনো মানুহৰ লগত ডিল কৰা মানে সন্ধি আদিৰ টাইপৰ বা যিকোনো ডাঙৰ ডিছকাশ্যন আপোনালোকে কৰা, এইবিলাক আপোনালোকৰ কাৰণে ভাল নহয়। যিকোনো আইনী মানে কাম আপোনালোকে কাগজীয়া কাম আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যিকোনো শুভ কাম কৰিব পাৰে, এনেকুৱা প্ৰত্যেকটো কাম যিটোত নেকি লাভ নিহিত হৈ আছে, ধৰ্ম, আধ্যাত্ম, পূজা পাঠ, দান দক্ষিণা, যাগ যজ্ঞ, এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে কৰিব পাৰে। ধৰ্ম বা আধ্যাত্মৰ লগত জড়িত অন্য কিবা যদি কাম আছে তেনেকুৱা ৰিলেটেড আপোনালোকে কৰিব পাৰে। দেউতাক আৰু মাকৰ মনত কিবা এটা নহয় কিবা এটা আপোনালোকে সুখ আনিলে, আপোনালোকৰ জীৱনত কিবা এটা নহয় কিবা এটা ফূৰ্তি তেওঁলোকক দিয়ক, পাবলৈ দিয়ক, মানে ফূৰ্তি পাবলৈ দিয়ক। আৰু কিবা কৈ থাকিলেও বিশেষ আপোনালোকে ৰিপ্লাই নিদিব, কিবা এটা নহয় কিবা এটা কৰি পেলাই তেওঁলোকৰ মনটো ভাল কৰিবলৈ চেষ্টা কৰিব। দেউতাকৰ লগত আপোনালোকে ডিছকাশ্যন কৰিব পাৰে, কিবা যদি আপোনালোকৰ সমস্যা চলি আছে তেতিয়াহ'লে সেইবিলাকৰ বিষয়ে আপোনালোকে পাতিব পাৰে। উচ্চ শিক্ষাৰ দিশতো ভাল দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে মানসিক চিন্তা, টেনচন, খৰচ বৃদ্ধি, ব্যৱসায় বাণিজ্যত হানি ক্ষতি বা ধনৰ ক্ষতি বা আপোনালোকৰ যিকোনো বাহন আদি চলাওঁতে হানি আদি হ'ব পাৰে, মাথাৰ বিষ আদি খুব বা বহুত বেছি টেনচন আপোনালোকৰ হ'ব পাৰে। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে খুব ভাল, যিকোনো শুভ কাম, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ ডেইলি জীৱনত কিবা এটা ইম্প্ৰুভমেণ্ট আহিব, গ্ৰথ আহিব, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে। যিকোনো সন্ধি টাইপৰ কামবিলাক আপোনালোকে কৰিব পাৰে, যিকোনো পইচা পাতিৰ লেনদেন আপোনালোকে কৰিব পাৰে, বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বা যিকোনো সম্পত্তি আদিৰ কাৰণে খুব ভাল দেখা গৈছে। এতিয়া আহিব মহা উপায়টোৰ কথা। মহা উপায়ত এতিয়া মহা উপায়ত আমি কি কৰিম তাৰ বিষয়ে আলোচনা কৰিম। মহা উপায়ত আপোনালোকে ৰাতিপুৱা শুই উঠি আপোনালোকে যিকোনো আমলখি গছৰ তল বা বেল গছৰ তল বা আহত গছৰ তল, বট গছৰ তলবিলাক আপোনালোকে চাফা কৰি পেলাই
তাত আপোনালোকে এগজ চাকি জ্বলাব পাৰে আৰু মিঠা একদম মিঠা আপোনালোকে ক্ষীৰ মানে ক্ষীৰটো আমুলৰ নবনাব গৰুৰ গাখীৰ অকমানে হক লাগিলে গৰুৰ গাখীৰৰ ক্ষীৰ বনাই পেলাই আপোনালোকে যিকোনো দেৱীৰ মন্দিৰত আপোনালোকে অৰ্পণ কৰি এগজ ঘিউ চাকি জ্বলাব আৰু লগতে সেই গছবিলাক যিবিলাকৰ কথা কলো তাৰ ভিতৰত এজোপা দুজোপা তিনজোপা যিমান কেইজোপা আপোনালোকৰ ওচৰত এভেইলেবল হয় সেই হিচাপত আপোনালোকে চাফ চিকুণ কৰি তাত এগজি চাকি জ্বলাব আপোনালোকৰ দিনটোৰ বাধা বিঘিনিবিলাক বহুতখিনি পৰ্যন্ত নাশ হৈ পৰিব।